নমস্কাৰ, মই ডক্টৰ আশিক ইকবাল। কেইদিনমান আগত এজন পেচেণ্ট আহিছিল মোৰ চেম্বাৰত। পেচেণ্টজনৰ কি আছিল, অভাৰৱেট আছিল, অবেচিটি আছিল। তাৰমানে আপোনাৰ ওজনটো বহুত বেছি আছিল। ওজনটো আপোনাৰ পেচেণ্টটোৰ 100 কিলো আশে-পাশে আছিল আৰু আমি BMI চাওঁতে 35 মানে এনেকুৱা আমি BMI পাইছিলোঁ। তাৰমানে বডি মাছ ইণ্ডেক্স বুলি কয়। তো পেচেণ্টটো আমি অহাৰ পিছত চেম্বাৰত কিছুমান চিমটম লৈ আহিছিল, যেনেকৈ মুখ শুকোৱা বা ভাগৰ লগা, ভৰিত বিষ কৰা, মাথা ঘূৰোৱা, এইবিলাক এনেকুৱা ধৰণৰ চিমটম পেচেণ্টে লৈ আহিছিল। তো আমি কিছুমান ৰুটিন টেষ্ট কৰাব দিলোঁ যে ডায়েবেটিছ হৈছে নেকি পেচেণ্টৰ, বা থাইৰয়ডৰ টেষ্ট, বা লিপিড প্ৰফাইল, ফেটি লিভাৰৰ স্ক্ৰিনিং, এইবিলাক আৰু প্ৰেছাৰটো জোখাতে প্ৰেছাৰটোও বেছি পাইছিলোঁ। তো এই ইমান ওজন বেছি হোৱা পেচেণ্ট বা অবিচিটি পেচেণ্টক এইবিলাক মেটাবলিক যিবিলাক ডিজিজ, এই ডিজিজবিলাক হ'ব পাৰে নেকি, তাৰ বিষয়ে আলোচনা কৰিম। যে অবিচিটি হ'লে কি কি বেমাৰ হ'ব পাৰে। তো অবিচিটি হ'লে এটা হ'ল কি, অবিচিটি মানে ফেট জমা হোৱা, পেটত ফেট জমা হোৱা বা আৰ্ম এইবিলাকত ফেট জমা হয় বেছি। ফেট জমা হোৱাৰ পিছত কি হয়, ডায়েবেটিছটো কেনেকুৱা হয়, ফেট যেতিয়া হয় তেতিয়া আমাৰ চুগাৰটো আমাৰ এই শৰীৰৰ কোষত যাব নোৱাৰে ফেটৰ কাৰণে। তেতিয়া কি হয়, ইনচুলিনটো ৰেজিষ্টেণ্ট হয়। ৰেজিষ্টেণ্ট হোৱাৰ কাৰণে কি হয়, ডায়েবেটিছ ধৰাত পৰে। আৰু কি হয়, থাইৰয়ড কিয় হয়, হাইপ'থাইৰয়ডিজম বেছিভাগ অবিচিটি মোটা হ'লে তাৰমানে থাইৰয়ড হাইপ'থাইৰয়ডিজম বেছি হয়। হাইপ'থাইৰয়ডিজম ইয়াৰ কাৰণে হয় যে থাইৰয়ড হৰমনটো আমাৰ কি কৰে, মেইনলি মেটাবলিজমত সহায় কৰে। যেতিয়া বহুত ফেট জমা হয় তেতিয়া মেটাবলিজম কৰিব নোৱাৰে, সেইকাৰণে হাইপ'থাইৰয়ডিজম হ'ব পাৰে। তো মোটাটো এটা হ'ল ফেট, ফেট হ'লে মানে কলেষ্ট্ৰল। তো কলেষ্ট্ৰল যেতিয়া আমি চেক কৰোঁ, কলেষ্ট্ৰল বহুত বেছি দেখা যায়। আৰু এই কলেষ্ট্ৰলখিনি কি হয়, আমি এই লিভাৰত কি হয়, ষ্ট'ৰেজ হয়। ষ্ট'ৰেজ হোৱাৰ কাৰণে কি হয়, লিভাৰটোত ফেটি লিভাৰ হয় বা লিভাৰৰ যিবিলাক এনজাইম হয় সেইবিলাক বাঢ়ি যায়। আৰু প্ৰেছাৰ কি হয় যে ভলিউম বেছি হোৱাৰ কাৰণে কি হয়, হাইপাৰ টেনশ্যনটো এই অবিচিটি মানুহৰ দেখা যায়। তো আমি পেচেণ্টটোক কেনেকৈ ট্ৰিট কৰিম, যে কি কি অবিচিটিটো কেনেকৈ কি পদ্ধতিত অবিচিটি হয়, তাৰমানে কি মেকানিজম, তাৰমানে কি হয়, আমাৰ শৰীৰত দুটামান হৰমন আছে, 2-3টামান হৰমন আছে। এটা হ'ল আপোনাৰ আমাৰ যিটো চেটাইটি, আমাৰ ভোক লগা এটা হ'ল চেটাইটি, সেইটো আমাৰ কি কৰে, হাইপ'থেলামাছ বুলি আমাৰ ব্ৰেইনত থাকে। সেইটোৱে কি কৰে, ভোক লাগিছে বুলি তেতিয়া ভোক লাগিব, আৰু ভোক নালাগিলে ক'ব যে খাব নালাগে। এইবিলাক বস্তু কি হয়, আমাৰ হাইপ'থেলামাছে ৰেগুলেট কৰে। আৰু পেটত এটা আমাৰ ষ্টমাকত এটা কি হয়, হৰমন ৰিলিজ হয়, গ্ৰেলিন বুলি কয়। সেই গ্ৰেলিনটো কি কৰে, আমাৰ যেতিয়া পেটত ভোক লাগে তেতিয়া হাইপ'থেলামাছে ছিগনেল দিয়ে, তেতিয়া আমাৰ খাবলৈ মন যায়। আৰু কিছুমান হৰমন এনেকুৱা আছে, লেপটিন বুলি কয়, মানে যদি আমাৰ পেটত খাদ্য আছে তেতিয়া লেপটিনটোৱে কি কৰে, এই হাইপ'থেলামাছক কয় কি যে আমাৰ পেটত ভাত আছে, আমাৰ এতিয়া ভোক নালাগে। সেনেকুৱা ধৰণৰ কি হয়, মেকানিজম থাকে শৰীৰত, কিছুমান হৰমনৰ মেকানিজম। তো অবিচিটি হোৱাৰ কাৰণে কি হয়, আমি অবিচিটি কিয় হয় পেচেণ্টৰ, এটা হ'ল কিয় হয়, এটা হ'ল কি আমি হাই ইনটেক কৰোঁ, বহুত কেলৰি জাতীয় বস্তু খাওঁ। যেনেকুৱা আপোনাৰ ফাষ্টফুড হৈ গ'ল, দিনত 3-4 চাহ খাই চেনিহতে, বা আপোনাৰ ক'ল্ড ড্ৰিংকছ খায়, এইবিলাক কিয় বহুত হাই কেলৰি থাকে। তো সেই কেলৰি বা এদিন দুদিন এনেকৈ 6 মাহ 1 বছৰ ইনটেক কৰাৰ পিছত লাহে লাহে কি হয়, বডিটো ফেট জমা হৈ যায়, বহুত ফেট সোমাই যোৱাৰ কাৰণে অবিচিটি হয়। তো অবিচিটি যদি পেচেণ্টটোক কি হয়, যদি ট্ৰিট কৰা নাযায়, কিছুমান ধৰক এইবিলাকতো ধৰক ডায়েবেটিছ, থাইৰয়ড, আপোনাৰ ধৰক আৰু হাই প্ৰেছাৰ, কলেষ্ট্ৰল, ফেটি লিভাৰ, এইখিনি হয়। মহিলা মানুহৰ PCOD হ'ব পাৰে। তো এনেকুৱা ধৰণৰ চিমটম হয়। তাৰ লগত কি হয়, কিছুমান বেছি চিৰিয়াছ কমপ্লিকেশ্যন হয়, যিটো নেকি আপোনাৰ হাৰ্ট এটাক হোৱা বা ষ্ট্ৰক হোৱা বা শ্লিপ এপনিয়া বুলি কয়, যে পেচেণ্টটো শুই থাকিলে ৰাতি সাৰ পাই যায়, সেনেকৈ উশাহ ল'ব নোৱাৰে, এনেকুৱা কণ্ডিশ্যন হৈ যায়। তো সেইবিলাক হ'লে কি হয়, পেচেণ্টে বহুত কমপ্লেইন পায় আৰু কষ্ট পায়। তো এই অবিচিটিটো কেনেকৈ মেনেজমেণ্ট কৰে, আমি ইনটেকটো কমাই দিব লাগিব, যিমান খাওঁ সেইটো কমাই দিব লাগিব, এক্সাৰচাইজ বেছি কৰিব লাগিব, আৰু চব্জি বেছি খাব লাগিব। এনেকৈ খাই আমি লাইফষ্টাইল মডিফাই কৰি ৱেইটটো কমাব পাৰোঁ। আৰু সেইটো পদ্ধতি যদি নহয়, তেতিয়া আমি কি মেডিকেল মেনেজমেণ্ট, মানে কিছুমান মেডিচিন ওলাইছে আজিকালি, যিবিলাক মেডিচিনে কি হয়, এই ওজনটো কমাব পাৰি। যেনেকৈ GLP-1 এনালগ বুলি কয়, সেইটো মেডিচিন আছে, চিমাগ্লুটাইড, আৰু কিছুমান ইনজেক্টেবল ওলাইছে, সপ্তাহত একবাৰকৈ দিয়ে, সেইবিলাক দিলে অবিচিটিটো হয়। সেইটো GLP-1 এনালগ, এইটো ইনজেকশ্যন দিলে কি হয়, আমাৰ যিটো চেটাইটি চেণ্টাৰ, ভোক লগা যিটো চেণ্টাৰ, সেইটো ইনহিবিট কৰি দিয়ে, মানে বন্ধ কৰি দিয়ে। তেতিয়া আমাৰ কি ভোক নালাগে লাহে লাহে কি হয়, আমাৰ ৱেইটটো ওজনটো কমি যায়। আৰু যদি BMI more than 40 আছে, বহুত ওজন আছে তাৰমানে, তেতিয়া আমি কি বেৰিয়াটিক চাৰ্জাৰী বুলি কয়, ষ্টমাকটো কাটি কেনে আমাৰ বেলেগ পিনি দি জইন লগাই দিয়ে। তেতিয়া কি হয়, খোৱাটো অলপ অলপকৈ খাই
তেতিয়া আমাৰ কি হয় ওজনটো লাহে লাহে কমি যায় তো এনেকুৱা অবিচিটি হ'লে কি হয় এনেকুৱা ধৰণে মেনেজমেণ্ট কৰিহে পেচেণ্টটো সুস্থ হয় আৰু যদি কিবা জানিব লগা থাকে আপোনালোকে কমেণ্ট কৰিব